পিতা 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 এই মই পিতৃ দেখুন পাই তুমি তুমি এতিয়া কত পিতা বিষ্ণুর মায়াত প্রভবর্তী হয়ে মুখ জন্ম দি কিয় কিয় তুমি মুখ পাহৰি গলা আজি যদি তুমি আহি মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ জনাই নিদিয়া তেন্তে মই দেৱকুল ব্ৰহ্মকুল সকলোকে ধ্বংস কৰিম এই মোৰ পিতৃতে মোৰ পৰিপাত কৰক গ্ৰহণ কওক পিতা আপোনাৰ পাপৰ ফলত জন্ম লাভ কৰি মই এনে কি পাপ কাৰ্য কৰিলো যাৰ বাবে মোৰ ৰাজ্যত অকণো শান্তি নাই মই তাকেই ক'বলৈ আহিছো পিতা কিন্তু তাৰ বাবে তই চৰম ত্যাগ কৰিব লাগিব তই জানো পাৰিবি কৰিব যিকোনো ত্যাগৰ বাবে এই গজকেতু প্ৰস্তুত পিতা মাত্ৰ কওক মোৰ ৰাজ্যত কিদৰে শান্তি কৰি আহিব তেন্তে শুন গজকেতু কওক পিতা তোৰ ৰাজ্যৰ অশান্তিৰ মূল কাৰণ তোৰ সেই নপুংসক পুত্ৰ চন্দ্ৰকেতু তোৰ দ্বিতীয় পত্নী চন্দ্ৰপ্ৰভা আৰু তোৰ সেই নপুংসক পুত্ৰ যিমান দিন তোৰ ৰাজ্যত থাকিব সিমান দিনে তোৰ ৰাজ্যত শান্তি নহব কি শুনালা পিতা মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ৰাণী আৰু তাই নপুংসক পুত্ৰ চন্দ্ৰকেতু ঈশ্বর কি নিষ্ঠুর পরিহাস মই এতিয়া কি কৰিম পিতা গজকেতু পিতা হাতত ভুল সোমালে কোনেও হাতখন কাটি নেপেলায় বৰঞ্চ ভুলডাল উলিয়াইহে পেলায় হাতত ভুল সোমালে কোনেও হাতখন কাটি নেপেলায় বৰঞ্চ ভুল উলিয়াইহে পেলায় মনত ৰাখিবি তই আহিলো ভোলানাথে ঠিকেই কৈছে যাওঁ মই তাৰে ব্যৱস্থা কৰোগৈ বিদুৰ আৰু ধৃতৰাষ্ট্ৰ যোৱা অনেক সিহঁত কোনোৱেই বৰ্তমানলৈকে ঘূৰি নাহিল নাজানো সিহঁত কিবা বিপদত পৰিছে নেকি মোৰ অধিক চিন্তাৰ ধৃতৰাষ্ট্ৰ তেওঁ যদি এইবাৰ দৃষ্টিশক্তি লাভ কৰিব নোৱাৰে তেনেহলে হয়তো জীয়াই থকাৰ বাসনা তেওঁৰ নাথাকিব পৰম পুৰুষ মোৰ পুত্ৰদ্বয়ৰ মনোবাঞ্ছা পূৰ্ণ কৰা
নাৰায়ণে মোৰ তপস্যাত সন্তুষ্ট কৰি মোক এই নাগ নক্ষত্ৰটো কৰিলে প্ৰদান। এতিয়া আৰু কোনো চিন্তা নাই পিতা, মই হেলা লগে দীৰ্ঘকালী জয় কৰিব পাৰিম। মহামুনি নাৰদৰ পৰামৰ্শক্ৰমে ধৃতৰাষ্ট্ৰই দৃষ্টি লাভৰ কাৰণে নাৰায়ণক সন্তুষ্ট কৰিবলৈ অৰণ্যলৈ গৈছে। তেওঁ এতিয়াও ঘূৰি অহা নাই। নাৰায়ণ পিতা, দাদাক কেনেকৈ অকলে যাবলৈ দিয়াটো আপোনাৰ উচিত নহ'ল। দাদাৰ নিশ্চয় কিবা বিপদ ঘটিছে। মই এতিয়াই দাদাক বিচাৰি অৰণ্যলৈ যাত্ৰা কৰোঁ। মই আহিলোঁ। নালাগে বিদুৰ, অৰণ্যলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। মই বৃক্ষৰ অৰণ্যৰ পৰা নহয়, অন্ধকাৰ অৰণ্যৰ পৰাও ওলাই আহিলো। দৃষ্টি লাভ কৰিলো পিতা। সঁচাকৈ পুত্ৰ, তুমি সঁচাকৈয়ে দৃষ্টি লাভ কৰিলা? সঁচা দাদা, সঁচাই আপোনাৰ নাৰায়ণে দৃষ্টিদান দিলে? সঁচা পিতা, সঁচা ভাই। জীৱন জীৱনত প্ৰথমবাৰৰ বাবে পিতৃৰ চৰণ দৰ্শন কৰিছো আৰু মৰম কৰা মোক দেখি পৰম আনন্দিত হৈছো। পিতা, ভাই, তোৰ হাতত ইমান সুন্দৰ এইখন কি হলো ভাই? মোক প্ৰভু নাৰায়ণে এই নাগ নক্ষত্ৰটো কৰিলে প্ৰদান। এতিয়া আৰু কোনো চিন্তা নালাগা। আমি দুয়ো মিলি গোটেই জীৱন দিক বিজয় কৰি ঘূৰিব পাৰিম। নাই ভাই, মই মাত্ৰ 4 মাহৰ বাবেহে পৃথিৱীৰ পোহৰ দেখিম। মাত্ৰ 4 মাহ? হয় পিতা, নাৰায়ণে যেতিয়া মোক ইমান দিনৰ বাবে দৃষ্টি প্ৰদান কৰিব লাগিব বুলি সুধিছিল, তেতিয়া মই 4 মাহৰ বাবেহে দৃষ্টি প্ৰাৰ্থনা কৰিলো। হে নাৰায়ণ, তোমাক শতকোটি প্ৰণাম, শতকোটি প্ৰণাম। দোষ নকৰিবা বাছা পিতা, দোষ নকৰিবা পিতা। জন্মৰে পৰা অন্ধ হৈ মাত্ৰ 4 মাহৰ বাবে তুমি দৃষ্টিশক্তি লাভ কৰিছা। এইয়া তোমাৰ বাবে পৰম সৌভাগ্য। এতিয়া এই অমূল্য সময়খিনি তোমালোকে মানৱ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। পিতা, সেয়া কেনেকৈ সাধক হ'ব? কওঁতো পিতা, এই অমূল্য সময়ৰ এটি ক্ষণ মই অপচয় কৰিব নিবিচাৰো। এই সময়ৰ ভিতৰত পৃথিৱীত দিক বিজয় কৰি গজকেতু আৰু ঋষিৰাজত্বক নিধন কৰি জগতৰ কল্যাণ সাধন কৰিব লাগে। পিতা, এই গজকেতু আৰু ঋষিৰাজত্বকো ব্ৰাহ্মণৰ অভিশাপত শিৱৰ অংশ হিচাপে সেই গজকেতুৰ জন্ম, যাৰ শৰীৰ মনুষ্যৰ দৰে হলেও মুখৰ আকৃতি হস্তীৰ নিচিনা, যাৰ সেনাপতি আৰু পুত্ৰদ্বয় প্ৰবল প্ৰতাপী, যি শিৱৰ ওপৰত বলিয়ান হৈ জগতত আতংকৰ সৃষ্টি কৰিছে, যাৰ অত্যাচাৰ সাধু সন্তই অশেষ নিৰ্যাতনত দিন কটাবলগীয়া কৰিছে। আৰু ঋষিৰা 3টা শিৰেৰে সৈতে সেই ভয়াৱহ অসুৰে ভোগৱতী নদীৰ তীৰত ঋষি মুনি, ৰজা মহাৰজা আনহেনাকে নিজৰ শিৰ কাটি অগ্নিত আহুতি দি অমৃত লাভৰ কাৰণে যজ্ঞ আৰম্ভ কৰিছে। সেই ঋষিৰাক বধ কৰাটো তোমালোকৰ একান্ত কৰ্তব্য। তোমালোকে দিক বিজয়ৰ আয়োজন কৰি এক উল্লেখনীয় হস্তীৰ কপালত জয় বাণী অংকিত কৰিলা। আমাৰ পৰম মিত্ৰ গান্ধা ৰজাই হস্তি ৰক্ষাৰ দায়িত্ব ল'ব। তোমালোকক এই কাৰ্যত সুকৰ্ণ ৰজা আৰু তেওঁৰে পৰম মিত্ৰ
সৰ্বগত বান্ধৰেও সহায় কৰিব। সেই সকললৈ খবৰ দি এক সুলক্ষণীয় হস্তিৰে সন্ধান কৰা। আশীৰ্বাদ কৰক পৃথিৱী। তথাস্তু। দেখিয়া সম্পূর্ণ বলির
দেৱৰীতি আৰু ব্ৰহ্মৰীতি হৰি অনা হৈছে। আজি বলিৰ তৰোৱাল এনেদৰে তীক্ষ্ণ কৰি ৰাখিবা যাতে প্ৰয়োজন হ'লে মোৰ এই কাটি মই যুদ্ধত আপত্তি দিব পাৰোঁ। নিজৰ শিৰচ্ছেদ কৰাৰ পাছত আপুনি তাৰ সফলতাৰ বাবে যজ্ঞ কৰিব। তুমি আজিও মোৰ মহিমা বুজি নাপালা? শুনা, মোৰ এই তিনিটা শিৰৰ যিকোনো দুটা কাটি দিলেও মোৰ মৃত্যু নহয়। আৰু শুনা, মই যজ্ঞ দিৱসৰ সময়ত ৰাজ্যত যাতে ক'তো অশান্তি হ'ব নোৱাৰে তাৰ সম্পূৰ্ণ দায়িত্ব মই তোমাক নষ্ট কৰিলো। এটা কথা মনত ৰাখিবা, বাহিৰৰ শত্ৰুৰ আক্ৰমণতকৈ ৰাজ্যৰ ভিতৰৰ অশান্তিহে ৰাজশক্তি দুৰ্বল কৰে। আৰু এই অশান্তি দূৰ কৰিবলৈ সদায় চেষ্টা কৰিব লাগে। এতিয়া বলা।
ধৃতৰাষ্ট্ৰই চক্ষু লাভ কৰি দিগ্বিজয়ৰ আয়োজন কৰিছে। এই ক্ষেত্ৰত আমাৰ কৰ্তব্য কি হোৱা উচিত? আমার রাজ্য যদি আক্রমণ করে তেন্তে সেই আক্রমণের প্রতিহত করিব লাগিব। তাৰ কাৰণতে ধন বল আৰু জনবল হানি হ'ব। ইয়াৰ পৰা আমাৰ কি লাভ হ'ব? লাভ লোকসানৰ প্ৰশ্ন নাই। শত্ৰুকো শত্ৰুভাৱে আৰু মিত্ৰকো মিত্ৰভাৱে ব্যৱহাৰ কৰাটো সকলোৰে কৰ্তব্য। আমাৰ বিচাৰ মতে এই দিগ্বিজয়ৰ উদ্দেশ্য নিশ্চয় পৃথিৱীৰ অশান্তি দূৰ কৰিবৰ কাৰণেহে নিৰ্ধাৰিত হৈছে। আমি হয়তো সময়তে সহায় কৰিব লাগিব। আমি ধৃতৰাষ্ট্ৰৰ আগমনলৈ অপেক্ষা কৰোঁগৈ। মই মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি পাইছো। And the Gog! কোনে আমার রাজ্যতে অশান্তিৰ সৃষ্টি কৰিছে? আপনার প্রজাগণের শান্তির কারণে এই ইন্দ্রকে তুলে নিজৰ প্ৰাণ দিবলৈ সাজু আছে পিতা। নাই নাই, এইবোৰৰ প্ৰয়োজন নাই। এই অশান্তি দূৰ কৰিবলৈ মোৰ মাত্ৰ
এটা অধিকারহে প্রয়োজন। এই অধিকার পাবে সময়ৰ অপচয় নকৰিব। সময়ৰ অপচয়ে কৰ্তৃপক্ষৰ শক্তিহে বৃদ্ধি কৰে। এন্তে শুনা, আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ভাৰ্যা প্ৰভাৱতী আৰু তাই নপুংসক পুত্ৰ চন্দ্ৰকেতু। মোৰ পিতৃ দেৱাদিদেৱ মহাদেৱে ৰাজ্যৰ শান্তিৰ বাবে প্ৰভাৱতী আৰু চন্দ্ৰকেতুক হত্যা কৰিবলৈ নিৰ্দেশ দিছে। কি কৈছে পিতা? আমাৰ মাতৃপতি মাহিয়াল আৰু বহুতৰ প্ৰতি চন্দ্ৰকেতুক হত্যা কৰিব লাগে ৰাজ্যৰ শান্তিৰ কাৰণে? অসম্ভৱ পিতা, অসম্ভৱ। এনে নিদাৰুণ কাৰ্য কেতিয়াও হ'বলৈ দিব নোৱাৰি। পৃথিৱীত এনে কোনো দৃষ্টান্ত নাই য'ত ৰজাই নিজৰ ৰাণী আৰু পুত্ৰক হত্যা কৰি ৰাজ্যত শান্তিৰ স্থাপন কৰিছে। এটা ৰাজবংশৰ পবিত্ৰতাৰ নামত এনে কলংক কেতিয়াও সৃষ্টি কৰিব নোৱাৰি। গতিকে কওক পিতা, এই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত কি? লোকে অসুৰ বুলি কলো, সেনাপতি হিচাপে মই জানো আপুনি এজন সুবিবেচক। গতিকে মহাদেৱে এনে আদেশ দিলেও এনে ঘৃণনীয় কাৰ্য সম্পাদিত নকৰিব মহাৰাজ। আচৰিত কথা। ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি ত্ৰিভুৱন চলাত কৰিলো, আৰু আজি যেতিয়া নিজৰ ভাৰ্যা আৰু পুত্ৰ দুখীৰ আসনতে বহুৱাবলগীয়া হ'ল, এতিয়া কি মই নীৰৱে থাকিব লাগে? এয়ে নেকি তোমালোকৰ পৰামৰ্শ? এনেকৈ অহেতুকভাৱে মাহিয়ে শাস্তি দিলে ৰাজঅন্তঃপুৰত সকলোকে শাস্তি দিব লাগে। গতিকে পিতা আপোনাৰ এই সিদ্ধান্ত সলনি কৰক। পিতা আপোনাৰ সিদ্ধান্ত সলনি কৰক। কিন্তু পিতা, মাহিয়া আৰু চন্দ্ৰকেতুৰ দোষ কি? পিতা দোষ কি? এক নপুংস ৰজাৰ ঘৰত থকাটোৱে মহা বিপৰ্যয়ৰ কাৰণ, আৰু সেই নপুংসক গৰ্ভত ধাৰণ কৰি যি মাতৃয়ে জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰালে, এই কুলক্ষণীয় পুত্ৰ জীয়াই থাকিব নোৱাৰে। সেয়েহে প্ৰভাৱতী আৰু চন্দ্ৰকেতু মৰিবই লাগিব। সেনাপতি কনকপংক, আদেশ জনাব মহাৰাজ। যোৱা এই মুহূৰ্ততে ৰাণীক ৰাজসভালৈ মাতি আনা। পিতা, আপুনি আকৌ এবাৰ ভাবি চাওক। পিতা, গজকেতুৰ আদেশ অলংঘনীয়। যোৱা সেনাপতি, এই মুহূৰ্ততে ৰাণীক ৰাজসভালৈ লৈ আহা। ৰজাৰ আদেশ অমান্য কৰিলে তোমাৰো শিৰচ্ছেদ কৰা হ'ব। আজ্ঞা, ইৰ ধাৰ্য মহাৰাজ। পিতা, এয়া আপুনি কি কৰিবলৈ লৈছে? শ্ৰীমাতৃয়ে জীয়াই থকাৰ বাহিৰে মৃত্যুৰ কথা এক মুহূৰ্ত চিন্তা কৰিব নোৱাৰে। সেই মাতৃয়ে খন্তেক সময়ৰ পিছত মৃত্যুক সাৱটি ল'ব। এই দৃশ্য চোৱাৰ আগতে মোৰ মৃত্যু নঘটিল কিয়? আপুনি আকৌ এবাৰ ভাবি চাওক পিতা। পিতা, আপুনি আকৌ এবাৰ ভাবি চাওক পিতা। এইখন ৰাজসভা, নিশ্চয় পিতা। ইয়াত কোন কাৰ পিতৃ
কোন কার মাতৃ কোন কার ভাতৃ এই বুড়ার বিচার নহয় ইয়াতে ৰজাই ৰাজকীয় নিয়ম মানি ৰাজকাৰ্য পালন কৰিব আৰু সেই দৃশ্য চোৱাৰ সাহস নাথাকিলে তোমালোক ইয়াৰ পৰা যাব পাৰা ভাল পিতা প্রভাৱতী কোৱাচোন ৰাজ্যৰ অশান্তি হলে ৰজাই কি কৰিব লাগে আৰু সেই অশান্তি দূৰ কৰিবলৈ যদি আপোনজনকো ত্যাগ কৰিব লগা হয় মহারাজ রাজ্যত অশান্তির কারণবোৰে ৰাজ অন্তঃপুৰতে আছে মহাৰাণী তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী যি কথা মই কব লাগিছিল এই কথা তুমি নিজেই ব্যক্ত কৰিলা দেৱাদিদেৱ মহাদেৱে আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ তুমি বুলিয়াই কৈছে ৰাজ্যৰ অশান্তিৰ কাৰণে আপোনাৰ পুত্ৰ চন্দ্ৰকেতু তাৰ বাবেই যত মানে অশান্তি আমাৰ ৰাজ্যত এক নপুংসক ৰজাৰ ঘৰত থাকিলে এই ৰাজ্যৰ ৰজা প্ৰজা কাৰোৰেই শান্তি নহয় সেয়ে চন্দ্ৰকেতু আৰু তোমাক এক কুলক্ষণীয় পুত্ৰ তেনে কুলক্ষণীয় পুত্ৰক জন্ম দিয়া মাতৃ হিচাপে তোমাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ ব্যৱস্থা কৰিম অশান্তিৰ বিগতি থৈ মই গছ নাকাটো গছ আৰু গুটি দুয়োটাকে মই নিশেষ কৰিম
আরে দুঃখ ওরা নাহি রজো আরে বিনা রূপে গন্ধ মূর নক রে বা হইয়া খরচা হিসাবে আপনি যদি পরের জন্য খুঁজে মুখে ধরে দাঁড়ি আপনার একজন প্রজা হিসাবে উত্তরের জীবন ভিক্ষা করে তো সেনাপতি কনক পঙ্কজ মহারাজ লৈ যোৱা এই নাৰীক উত্তৰ হতে সাগৰৰ পাৰলৈ নি হত্যা কৰাকৈ হে হোম মহারাজ সোনক দিলানি মহারাজ রাজদণ্ড আপোনাৰ হাতত আছে তেতিয়া আপুনি সকলো সিদ্ধান্তই গ্ৰহণ কৰিব পাৰে কিন্তু মোক কওক চিনপুংখক পুত্ৰক আপুনি বৌদ্ধ কৰিবলৈ আদেশ দিছে যি পুত্ৰক মাতৃ হিচাপে মোক বৌদ্ধ কৰিবলৈ আদেশ দিছে সেই পুত্ৰৰ পিতৃ আৰু মাতৃৰ স্বামী কোন এইবোৰৰ প্ৰয়োজন নাই প্ৰয়োজন নাই প্ৰয়োজন নাই সেনাপতি কনক পঙ্কজ মহারাজ লৈ যোৱা ইহঁতৰ জীৱন শেষ কৰি দিয়াকৈ বলক দিলানি নহলে ৰাজজ্ঞা পালনৰ বাবে বল প্ৰয়োগ কৰিবলৈ বাধ্য হম রাজ্যের শান্তি প্রতিষ্ঠার নামতে আপনি নিজ ভাজ্যার পুত্র হত্যা করে আপনি মুখের থাকিব নোৱাৰে সভাপতি আপনার বাবে এই রাজ্য ধ্বংস হব নাই যোগ যোগ করে আপনার অভিশাপ দিব সভাপতি যোগ যোগ করে অভিশাপ দিব সেনাপতি কনক পঙ্কজ
ৰজাৰো কিন্তু কম ভাগ্য নহয় দেই। উপযোগতেই নোহোৱা চকু দুটা পতককৈ ঘূৰাই পৰা নহয়। পিছে কি হ'ব? বোলে বিধিয়ে দিলেও বিধাতাই নিদিয়ে। ঈশ্বৰক পায়ো ৰজাই চকু বিচাৰিলে মাত্ৰ 4 মাহৰ কাৰণে। বাৰু সেইবোৰ ৰজা ঘৰৰ কথা, আমি ভাবি কি কৰিম? যাওঁ বল গোপাই, বল। দিগ্বিজয়ৰ সকলো আয়োজন হৈছে নে সম্পূৰ্ণ? আমাৰ মিত্ৰ ৰজাসকললৈ খবৰ দিয়া হ'ল নে? হয় মহাৰাজ, দিগ্বিজয়ৰ সকলো কাৰ্য হৈছে সম্পূৰ্ণ। মিত্ৰ ৰজাসকল, বিশেষকৈ গান্ধাৰ ৰাজকে দিগ্বিজয়ৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে। হয়তো তেওঁ এই মাত্ৰ আহি পাব। মহাৰাজ, তেওঁ আহি পালেহি। যোৱা বিদুৰ, গান্ধাৰ আগত আগবঢ়াই আনা, লগতে মাউতসহ হাতীটো লৈ আহিবা। ভাল কথা। আমাৰ সম্ভাষণ কৰিব দিগ্বিজয়ৰ বাবে মৰুজয় নামৰ সুৰক্ষীয় হাতীটো আপোনাৰ চৰণত অৰ্পণ কৰিলে। হয় বিদুৰ, তুমি হাতীৰ কপালত জয়পত্ৰ অলংকৃত কৰা। আমাৰ প্ৰণিপাত গ্ৰহণ কৰক। দীৰ্ঘায়ু হ'ব। সকলো কাম সম্পূৰ্ণ কৰিলে। বিদুৰ পিতা, পঢ়াচোন বিজয় পত্ৰ কি লিখিলা? বিজয় পত্ৰ। ব্যাস পুত্ৰ প্ৰবল প্ৰতাপে ধৃতৰাষ্ট্ৰই দিগ্বিজয়ৰ বাবে ভাতৃ বিদুৰ আৰু গান্ধাৰ প্ৰমুখ্যে মিত্ৰসকললৈ যাত্ৰা আৰম্ভ কৰিছে। যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ ৰজাকে সম্ভাষণ জনাব, সেইসকলৰ লগত মিত্ৰতা স্থাপন কৰিব। আৰু যদি কোনোবাই বাধা প্ৰদান কৰে, তেন্তে তেওঁ নিজ শক্তি সামৰ্থ্যৰে ধৃতৰাষ্ট্ৰৰ লগত যুদ্ধ দিব। উত্তম হৈছে পিতা। এতিয়া হাতীৰ কপালত জয়পত্ৰ অলংকৃত কৰা। ভাল জয় মহাৰাজ ধৃতৰাষ্ট্ৰ, জয় জয় মহাৰাজ ধৃতৰাষ্ট্ৰ, জয় জয় মহাৰাজ ধৃতৰাষ্ট্ৰ, জয় জয় জয়। হরে দিবি
লাভ নহ'ব আপুনি স্বৰ্গলৈ যোৱা শুনিলে এটা পুৰুষ দেৱতাই নাৰায়ণ বা শিৱৰ আশ্ৰয় ল'ব ব্ৰহ্মাৰ ওচৰলৈ নাযায় কাৰণ যুদ্ধ কৰিবলৈ ব্ৰহ্মা অস্ত্ৰহীন তাতকৈ এটা কাম নকৰিকে জানো আপুনি পোনে পোনে গৈ এই মহাদেৱ শিৱক ধৰি আনি নেকি দায়িত্ব সম্পূৰ্ণ নকৰে কিয় আৰু দানৱৰাজ ঈশ্বৰৰ পূজা ঈশ্বৰ বলিয়ে কৰিলে ঈশ্বৰ সন্তুষ্ট নহৈ নোৱাৰে এতিয়াই শিৱক ধৰি আনি যজ্ঞত আহুতি দিম ভগৱতী ভগৱতী নদী যেতিয়া ঈশ্বৰৰ তেজেৰে ৰক্তাক্ত হ'ব এতিয়া চাম নাৰায়ণে মোক বৰ দিবলৈ আহে নে নাহে মহারাজে তোমালোকক ইয়ালৈ আনিবলৈ কৈছে জোৱাৰে কোনো প্ৰয়োজন নাই তুমি নপুংখ হোৱাৰ বাবে যত মানে হৈছে অশান্তি এই হেতু ৰজাই তোমাক বধ কৰিবলৈ নিৰ্দেশ দিছে তোমাকে জন্ম দিয়াৰ বাবে তোমাৰ আই দুখী মই এনে একো কৰিব নোৱাৰো এনে কৰিলে মোকো যে হত্যা কৰিব ৰাজ্যৰ বাবে নিৰ্ভৰ পুত্ৰক বধ কৰিব পাৰে জন্ম দিলা
কোক খোদা কে রাখবে কোক প্রথমে তুমি হত্যা করা তারপর মোর বান্ধব হত্যা করিবা মোর মাকে নারায়ণে এবার কি লীলা করিব খুঁজিছে মই একই বুঝিব পড়া ত্রিশিরায়া করিতে যজ্ঞ আরম্ভ করি এই ইমানবোৰ দেৱৰীকে ব্ৰাহ্মণক বলি দিছে আৰু দেৱতাক ধৰি আনি বলি দিয়াৰ কথা ভাবিছে তথাপিতো নাৰায়ণে তাক দৰ্শন নিদি কি কৰিব বিচাৰিছে মই একোৱেই ভাবি পোৱা নাই মই এবাৰ নারায়ণৰ কাষলৈ যাব লাগিব আৰু ত্ৰিশিৰাৰ সেই আহুৰিক যজ্ঞ বন্ধ কৰাৰ এক ব্যৱস্থা কৰিব লাগিব আৰু তাৰ আগতে মই তোমাৰ ব্যৱস্থা কৰিম ভোলানাথ তেওঁক বন্দী কৰি নি মোৰ পূজাৰ দ্বিতীয় অংশ মই সম্পূৰ্ণ কৰো নিজে নিজে বলিহাৰলৈ আগবঢ়া তুমি প্রথমতে ওর হরিণর পরা এটুকুরা মমক তাকে ওর হাতত দিবা ওই তারে যজ্ঞ করে এয়া কেনেকৈ সম্ভৱ এনেকৈ যদি যজ্ঞ কৰোঁতে আপোনাৰ মৃত্যু হয় তেতিয়া এই যজ্ঞ কৰি কি লাভজনক হৈছে মৃত্যু 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 ওর মৃত্যু অসম্ভব ওই এটা হিরে নারায়ণকু বিচারি আনি এরকমই জলন্তকে নিক্ষেপ করে বিলম্বর নয় প্রয়োজন
বহুতে মহাৰাষ্ট্ৰ আমাৰ সংসাৰখনে কলংক হয়। আমাৰ সেৱা গ্ৰহণ কৰক। আপোনালোকক লগ পাই পৰম আনন্দ লাভ কৰিলো মিত্ৰগণ। আমি এটা সকলোকে গজকে তরফ দেখিরাত বধ করার ব্যবস্থা করা হোক। আপোনালোকৰ নিত্যজন লগ পালে যেতিয়া এই কাম অচিৰেই সমাধান হ'ব। কিন্তু এই দুই আপোনাকে বধ কৰাটো সিমানে সহজ নহয়। শুনিবলৈ পাইছো এতিয়াও তিথিৰাই পাৰত নাৰায়ণকে যজ্ঞ কৰি আছে আৰু অন্য হাতে শিৱৰ অংশ যাতে গজকেটোৱে যি ইন্দ্ৰনীৰ ৰাজ্যতে ৰাজত্ব কৰিছে এই ৰাজ্য কৰা সিমানে সহজ নহ'ব। প্রথমতে গজপতি রাজ্য অবৈধ করা হোক। চলো অনেক সকল কথা আপনাদের জনাও। বিজয় হস্তিলৈ আগবাঢ়ি যাম। যদি কোনে বাধা দিয়ে তাৰ উপযুক্ত প্ৰত্যুত্তৰ দিম। মোৰ সহায়ৰ বাবে সৰ্বগত মোৰ পাছতেই আহিব। তোৰাও হবে জয়ধ্বনি মেৰি জয় মহারাজ ধৃতরাষ্ট্র, জয় মহারাজ ধৃতরাষ্ট্র, জয় মহারাজ
তোমার তপস্যা সন্তুষ্ট হয়েছে। প্রভু প্রভু এটা কোন প্রতিপাদ করগ্রহণ প্রভু। বুয়া, কি বল লাগে তোমার? প্রভু মুখ অমরত্ব প্রদান করো। জন্ম হলে মৃত্যু নিশ্চিত। প্রভু এই মরিবার কারু প্রাপ্য নহয়। প্রভু তথাপি প্রভু তোমার দুর্ঘুর তপস্যা দেখি আমি এইবার করিল প্রদান। দেবতা রক্ষ রক্ষ কারু হাতত তোমার মৃত্যু নহয়, কিন্তু প্রভু অবিবাহিত পুরুষে যদি নাকে রক্ষা ধনুলৈ তোমার হবে যুদ্ধ করে, তেন্তে তোমার মৃত্যু নিশ্চিত। জুয়া পাতালত নাক দত্তপুরী নির্মাণ করি মুখেরে বাক্য রাখো আমি আহিল। রাম প্রভু আদির পরাময় অমান হয়ে গেল। ওলা আদালত করি নাগ দত্তপুরী নির্মাণ করুঙ্গই। অসুৰৰ পৰা ৰাজনীতি শিক্ষা ল'বলৈ মই অহা নাই। মোক বাতৰি দে, মই এবাৰ গজকে তোক লগ কৰি সুধো, সি আমাৰ বশ্যতা স্বীকাৰ কৰিবনে নে মৃত্যুবৰণ কৰিব? গজকে তোৰ পুত্ৰ সিংহকটোৱে তোমাক সেই প্ৰশ্ন সুধিবলৈ এৰি নপঠায়। আৰু দেখিবি বাট আপোনা আপুনি মুকলি হৈ গৈছে। তার পরিণাম ভোগ কর।
যাওঁ মই গজপতিৰ ৰাজ্যখন চাই গজপতিক এবাৰ লগ কৰি লওঁ আপুনি খন্তেক বিশ্ৰাম কৰক ভিতর
ধৃতৰাষ্ট্ৰক বাধা দেকৈ সেনাপতি মহারাজ এইবাৰ শত্ৰুক দমন হৈ মৃত্যুবৰণ এই দুটাৰ ভিতৰত যিকোনো এটা তুমি বাছি লোৱাকৈ এই হব মহারাজ মই আহিলো আহিলো পিতা বিদুৰ আৰু সুপৰ্ণ তোমালোক আগবাঢ়ি যোৱা গান্ধাৰ আৰু স্বৰ্গবতৰ কোনো বতৰা পোৱা নাই সঁচাকৈ মহাৰাজ তেওঁলোক নিশ্চয় কিবা বিপদত পৰিছে সময় অপচয় কৰি কোনো লাভ নাই আগবাঢ়ি যোৱাহে উচিত আগ বাঢ়ি যোৱাৰ কোনো প্ৰয়োজন নাই কৰিছে আৰম্ভ যাৰ জ্যেষ্ঠ পুত্ৰক মনৰ বান্দৰৰ হতুৱাই নিৰ্মমভাৱে হত্যা কৰোৱাইছা এই মহাপ্ৰতাৰিত কনিষ্ঠ পুত্ৰ মই ইন্দ্ৰকেতু আৰু এইয়া কনক আমাৰ সেনাপতি এতিয়াও সময় আছে ধৃতৰাষ্ট্ৰ মহাৰাজকে সম্ভাষণ জনাই নিশ্চিত মৃত্যুৰ পৰা অথৰৰ ব্যৱস্থা যদি লৈ গজকেতুৰ ওচৰতে প্ৰাণ ভিক্ষা খুজিলে গজকেতু হয়তো তোমালোকক ক্ষমা কৰিব পাৰে তৰ্ক কৰি কোনো লাভ নাই ইহঁতক পঠাও আমি জমল নকৰে সেনাপতি কি চাই আছা আক্ৰমণ কৰে মাত্ৰ প্ৰস্তুত হোৱা তুমি যুদ্ধৰ বাবে সম্পূৰ্ণ
পৰম উপকাৰ সাধন কৰিলা। এতিয়াও দিগ্বিজয় সম্পূৰ্ণ হোৱা নাই। নাম তত্ত্বপুৰৰ ৰজা তিখিৰা এতিয়াও জীয়াই আছে। কিয় তিখিৰা পথাৰৰ বাবে যাত্ৰা কৰা হওক। অবিবাহিতজনৰ হাততে নাক ৰক্ষা ধৰি থাকে, তেতিয়াহে মোৰ মৃত্যু হ'ব। আৰু মই সেইকাৰণ তোৰ জীৱনত মই কৰিম বিনাশে। আপোনালোক আমাৰ লগতে হস্তিনাপুৰলৈ গ'লে আমি পৰম আনন্দিত হ'ম। এই যাত্ৰা আমাৰ কাৰণে গৌৰৱৰ যাত্ৰা হ'ব। আনন্দৰ কথা নহ'ব। তুমি একো নকোৱা মোৰ দৃষ্টিশক্তি কিমান দিনৰ বাবে আছে? 4 মাহৰ বাবে নহয় জানো? আমাৰ দিগ্বিজয় যাত্ৰা কিমান দিন হ'ল? 4 মাহ। তাৰ পাছত আকৌ অন্ধকাৰ আকৌ অন্ধকাৰ।
আৰু তোমালোকৰ যোৱা নাই গজকেতু আৰু পৃথিৱীকে নিখনি কৰি ধৰা পুনৰ শান্তিৰ প্ৰতিষ্ঠা কৰি পৃথিৱী যেতিয়াই অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়িব তেতিয়াই আমাৰ নতুন লীলাৰ সূচনা হ'ব কাৰণ যথা ধৰ্ম তথা জয় আমি যাওঁ আপোন কৰ্তব্য অন্ধকার আহি আছে লৈ বলা মোক পোহৰৰ পৰা অন্ধকাৰলৈ আন্ধাৰৰ পৰা অনন্ত আন্ধাৰলৈ লৈ বলা লৈ বলা লৈ বলা দেখা